গোচরত অভিযুক্ত রাহুল গান্ধী হায় 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 বলো ভারত মাতা राहुल गांधी मुर्दाबाद 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 राहुल गांधी मुर्दाबाद 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 सोनिया गांधी मुर्दाबाद 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 राहुल गांधी मुर्दाबाद 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 सोनिया गांधी मुर्दाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की जय भारत माता की जय राहुल गांधी और सोनिया गांधी व्यक्तिगत अपराध कोर्ट हाउस पाले कोर्ट हाउस पाले ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যি মানে বহুত ডাঙৰ এটা কেলেংকাৰী হৈছে দ্য নেশ্যনেল হেৰাল্ড য'ত নেকি ৫,০০০তকৈ কোটি টকাতকৈ অধিক যি ৰাজহুৱা সম্পত্তি আছে এই সম্পত্তি ব্যক্তিগতকৰণৰ লগত জড়িত কংগ্ৰেছ দলৰ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পৃষ্ঠপোষকতাত এই নেশ্যনেল হেৰাল্ড কেলেংকাৰী সংগঠিত হৈছিল আৰু এই কেলেংকাৰীত তেওঁলোকে যি ৰাজহুৱা সম্পত্তি যি ভাৰত চৰকাৰৰ সম্পত্তি এই সম্পত্তি তেওঁলোকে ব্যক্তিগতকৰণ কৰিছে ইয়াৰ প্ৰতিবাদত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ পৰাই আমি কংগ্ৰেছ দলক তথা কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে তেওঁলোকে ভাৰত চৰকাৰৰ ৰাজহুৱা সম্পত্তি আৰু ৰাইজৰ সম্পত্তি তেওঁলোকে যি ব্যক্তিগতকৰণত যি পৃষ্ঠপোষকতা কৰিছে আৰু তেওঁলোকে ব্যক্তিগতকৰণ কৰিছে তো তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ কংগ্ৰেছ চৰকাৰক কংগ্ৰেছ দলক ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকে এই কেলেংকাৰী কৰিছে আৰু তেওঁলোকে এই কেলেংকাৰীৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকলক বচোৱাৰ কাৰণে তেওঁলোকে যোৱা পৰহি তেওঁলোকে আন্দোলন কৰিছে যে যিসকল লোক জড়িত তেওঁলোকক বচোৱাৰ কাৰণে তো আমি ইয়াৰ পৰাই জানিব পাৰোঁ যে কংগ্ৰেছ দল সদায় দুৰ্নীতিৰ লগত জড়িত তেওঁলোকে কেলেংকাৰীৰ লগত জড়িত যিহেতু তেওঁলোকে কেলেংকাৰী কৰা মানুহক তেওঁলোকে বচোৱাৰ কাৰণে আন্দোলন কৰি আছে আৰু সেইকাৰণে আমি আজি ভাৰতীয় জনতা যুৱ মৰ্চাই আমি গোটেই অসম জুৰি আজি প্ৰতিখন জিলাত আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে এই ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰা বিৰত থাকক আৰু সঁচাকৈ আমি লজ্জিত যে কংগ্ৰেছ চৰকাৰে দিনত যি দুৰ্নীতি হৈছিল ইয়াৰ পৰা আমি বুজিব পাৰোঁ আৰু এই দুৰ্নীতি খালি হেৰাল্ড বুলিয়ে নহয় আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি জড়িত হৈ আছে এইখিনি চাওক দুৰ্নীতি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সকলোৱে জানে গতিকে এটা বৃহৎ কেলেংকাৰী ব্যাগম কেলেংকাৰী ইতিমধ্যে সংঘটিত হৈছিল আৰু এই কেলেংকাৰী অকল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বই গম পায় গোটেই বিশ্বই জানে যে নেশ্যনেল হেৰাল্ড গোচৰটো কি সেই কেলেংকাৰীটো কি গতিকে এই কেলেংকাৰীৰ জৰিয়তে আমাৰ যি আমি তেখেতসকলে যি তথাকথিত দেশ উদ্ধাৰৰ নামৰ কথা কয় কংগ্ৰেছ দল সেই কংগ্ৰেছ দলৰ যি যুৱৰাজ বৰ্তমানৰ যুৱৰাজ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ নেতৃত্বত যি ৰাজহুৱা সম্পত্তি তেখেতৰ বাজেয়াপ্ত কৰি নিজৰ নামত যি কৰাৰ যি প্ৰয়াস বা প্ৰচেষ্টা চলাইছিল সেই প্ৰচেষ্টাৰ কথাখিনি গোটেই বিশ্বই গম পাইছে গতিকে আমি ইতিমধ্যে আমাৰ নেতা আমাৰ ডক্টৰ সুব্ৰমণ্যম স্বামীয়ে 2012 চনতে তৰা গোচৰৰ ভিত্তিত ইতিমধ্যে গোটেই কথাবিলাক স্পষ্ট হৈ পৰিছে গতিকে আমি ইয়াৰ ফালৰ পৰা ৰাজ্যিক নেতৃত্বত যি আহ্বান আমি দেশৰ প্ৰতিটো প্ৰান্তত ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হৈছে আৰু আজি ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি প্ৰতিখন জিলাই এই কাৰ্যসূচী যুৱ মৰ্চাৰ নেতৃত্বত এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি কংগ্ৰেছ দল তথা কংগ্ৰেছ যি নেতা তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে এনেকুৱা দুৰ্নীতিৰ পৰা তেখেতে আঁতৰি থাকক আৰু ৰাইজক আমি তেখেতসকলৰ যি দুমুখীয়া যি ছবি তেখেতসকলৰ যি চৰিত্ৰ সেই চৰিত্ৰখিনি আমি ইয়াৰ পৰা তেখেতক সকলোকে জনাই দিছোঁ ধন্যবাদ राहुल गांधी राहुल गांधी निपात जाओ कांग्रेस दल निपात जाओ सोनिया गांधी निपात जाओ सोनिया गांधी हाय हाय राहुल गांधी हाय हाय राहुल गांधी मुर्दाबाद सोनिया गांधी
Gandhi Murdabad. Congress go back. Congress go back. Congress go back. Congress go back. BJP Jindabad. Bharatiya Janata Party Jindabad. Narendra Modi Jindabad. Himanta Biswa Sharma Jindabad.